Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট এবাৰ জেবি ল কলেজত BLLB এডমিশ্যন ল'বা তোমালোকৰ কাৰণে অলৰেডি কালি নটিছটো ওলাইছে আৰু LLB 3 ইয়াৰ্ছৰ কাৰণে নটিছ এতিয়ালৈকে দিয়া নাই। তো জেবি ল কলেজত এইবাৰ তোমালোকৰ যেটো এডমিশ্যন হ'ব তা এডমিশ্যন উইল বি বেছড অন ৰিটেন এন্ট্ৰেন্স। তোমালোকে চাব পাৰা ইয়াতে দুটা হ'ব। ফাৰ্ষ্ট কৈছে লিষ্ট অফ শৰ্ট লিষ্টেড কেণ্ডিডেটছ ফৰ ইণ্টাৰভিউ। প্ৰথমতে ইণ্টাৰভিউ হ'ব, তাৰ পিছত ৰিটেন টেষ্ট টু বি হেল্ড এট কলেজ। আৰু ইয়াতে ৰিটেন টেষ্টৰ যেটো মানে সিলেবাস আছে সেই সিলেবাসটো ইয়াতে দিয়া গৈছে। তোমালোকে চাব পাৰা ৰিটেন টেষ্ট উইল বি বেছড অন দ্য ফলোইং কম্পোনেণ্টছ। নাম্বাৰ 1 জেনেৰেল ইংলিছ, তাৰপিছত জেনেৰেল নলেজ আৰু লিগেল ৰিজনিং। এতিয়া জেনেৰেল ইংলিছত কেইবাটাও টপিক থাকে, গ্ৰামাৰ সেকশনৰ গোটেইখিনি, টেন্স, ভয়েস, নেৰেশ্যন এই টাইপৰ বহুত কেইটা টপিক থাকিব, পেছেজ থাকিব। জেনেৰেল নলেজত হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি কভাৰ হ'ব। আৰু লিগেল ৰিজনিঙত যিমান যি আছে আমাৰ ল ৰিলেটেড, কনষ্টিটিউশ্যন, টৰ্ট, তাৰপিছত কণ্ট্ৰেক্ট, এই গোটেইখিনি বস্তু আমাক লাগিব। এতিয়া এই সিলেবাসৰ পৰা কি কি ইম্পৰ্টেণ্ট টপিক তোমালোকে চাব লাগিব, কি মষ্ট ইম্পৰ্টেণ্ট টপিক হয়। মাত্ৰ 20 ডেজ এতিয়া টাইম আছে হাতত, গতিকে উইদিন 20 ডেজ কেনেকৈ তোমালোকে এণ্ট্ৰেন্স ক্ৰেক কৰিবা। তোমালোকৰ সেই মানে এণ্ট্ৰেন্স ক্ৰেক কৰিবৰ কাৰণে তোমালোকৰ যাতে ইজি হয়, দ্যাটছ ৱাই আই হেভ ষ্টাৰ্টেড স্পেচিয়েল ক্লাছ। মই স্পেচিয়েল ক্লাছেছ কৰাই আছোঁ তোমালোকৰ কাৰণে। দ্য ক্লাছ উইল বি কণ্ডাক্টেড ভায়া গুগল মিট, বা গুগল মিটত ক্লাছ লৈ আছোঁ তোমালোকৰ। এণ্ট্ৰেন্সৰ যি সিলেবাছ আছে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু লিগেল ৰিজনিং, এই গোটেইখিনি সিলেবাছৰ পৰা যি তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট টপিক লাগে গোটেইখিনি মই 20 ডেজত কভাৰ কৰাই দিম। তোমালোকৰ যি নোটছ লাগে, মেটেৰিয়েলছ লাগে আৰু ডেইলি গাইডেন্স মই তোমালোকক প্ৰভাইড কৰাই দিম। আৰু 2-3টা তোমালোকক মক টেষ্ট মই ল'ম। গতিকে সেইখিনি কৰিলে তোমালোকৰ এণ্ট্ৰেন্স ক্ৰেক কৰাটো বহুত ইজি হৈ যাব। যি ষ্টুডেণ্টে এণ্ট্ৰেন্সটো ক্ৰেক কৰিব খোজা মোৰ ক্লাছটো জইন কৰি লোৱা। তোমালোকে ক্লাছটো জইন কৰিলে এটা ফিজ আছে, 3000 মই ফিজ ল'ম। একেবাৰে এণ্ট্ৰেন্স ক্ৰেক কৰাকৈ তোমালোকক মই প্ৰিপাৰেশ্যনটো কৰাই দিম। চ' যিখিনি মই দিম তোমালোকক সেইখিনি ভালকৈ ফ'ল' কৰিলে আই থিংক তোমালোকৰ এণ্ট্ৰেন্সটো ক্ৰেক হৈ যাব। গতিকে যিবোৰ ষ্টুডেণ্টে ইয়াতে এণ্ট্ৰেন্স ক্ৰেক কৰিব খোজা মোৰ ক্লাছটো জইন কৰিলে মোক কণ্টেক্ট কৰি ল'বা। মোৰ হোৱাটছআপ নম্বৰ মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। এতিয়ালৈকে অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হোৱা নাই, 7 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে তোমালোকৰ এণ্ট্ৰেন্সৰ কাৰণে মাত্ৰ 20 দিন এতিয়া টাইম আছে। চ' যিবোৰ ষ্টুডেণ্টে ভালকৈ ক্ৰেক কৰিব খোজা মোক কণ্টেক্ট কৰি ল'বা। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।